আপোনালোকে থাম্বনেল চাই হয়তো আপোনালোকে গম পাইছে যে আজি কিহৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে নিশ্চয় থাম্বনেলখন চালে আপোনালোকে গম পাইছে আপোনালোকৰ যি ধন সেইটো আপোনালোকে কেতিয়া পাব। তথাপিও মই আপোনালোকক জনাব বিচাৰিছোঁ যি PM কিষাণ সন্মান নিধিৰ অধীনত যি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সাইন কৰিলে প্ৰথম ফাইল খুলিয়ে এই ফাইল সাইন কৰা অনুযায়ী আজি মই আপোনালোকক জনাব বিচাৰিছোঁ জুনৰ 18 তাৰিখ 2024 চনৰ সেই তাৰিখত আপোনালোকৰ যি কিস্তি যি 17 নং কিস্তি সেই 17 নং কিস্তিটো মুকলি কৰি দিয়া হ'ব। গতিকে আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকক ইয়াৰ আগতেও কৈছিলোঁ যে আপোনালোকে EKYCটো কৰি ল'ব লাগিব, তেতিয়াহে আপোনালোকে ধনটো লাভ কৰিব যি 17 নং কিস্তি বা ইয়াৰ আগতে পোৱা নাছিল। আপোনালোকক মই বাৰে বাৰে কৈছিলোঁ, কিন্তু আজিও মই আপোনালোকক ক'ম যে আপোনালোকৰ যি EKYC সেই EKYCটো আপোনালোকে কৰাই ল'ব লাগিব। আপোনালোকে EKYCটো কৰাৰ কাৰণে আপোনালোকৰ যিকোনো এটা নিয়াৰেষ্ট CSC চেণ্টাৰ বুলি কয় সেই CSC চেণ্টাৰত আপোনালোকে যাব লাগিব, আধাৰ কাৰ্ডখন নিব লাগিব, তাৰপিছতে আপোনালোকে বায়োমেট্ৰিকভাৱে আপোনালোকৰ EKYCটো আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব। আৰু আপোনাৰ মাজত 2টা দিন সময় আছে, সেই 2টা দিনৰ ব্যৱধানত আপোনালোকে আপোনালোকৰ যি PM কিষাণৰ সমস্যা সেই সমস্যাখিনি আপোনালোকে ঠিক কৰি লওক। লগতে যদি আপোনালোকৰ লেণ্ড ছেডিং, বেংক ছেডিং বা EKYC এইখিনি যদি প্ৰব্লেম থাকে আপোনালোকে টকাটো লাভ নকৰিব, এইটো চিধা কথা। কাৰণ EKYC কৰাটো আপোনালোকৰ মেণ্ডেটৰী হয়। সেয়েহে আপোনালোকক মই আগৰ ভিডিঅ'টো বাৰে বাৰে অনুৰোধ জনাইছিলোঁ যে আপোনালোকে EKYCটো কৰি লওক। কিবা যদি প্ৰব্লেম আছে আপোনালোকে কৰাই লওক। আৰু বাৰে বাৰে কৈ থকাৰ পিছতো যদি আপোনালোকে কামটো কৰি নলয় তেতিয়াহ'লে আপোনালোকৰে লছ। কাৰণ যিটো ধন যি PM কিষাণৰ যি 17 নং কিস্তি সেই কিস্তিটো এতিয়া মুকলি কৰি দিব 18 তাৰিখে। সকলো কৃষকে লাখ লাখ কৃষকে একেলগে ধনটো নাপাবও পাৰে, কিন্তু সেইদিনা মুকলি কৰি দিব। ইয়াৰ পিছত লাহে লাহে আপোনালোকৰ ওচৰত যি টকা যি ধন সেই ধনখিনি আপোনালোকৰ বেংক একাউণ্টত মানে ট্ৰেন্সফাৰ হৈ আহি থাকিব। একেলগে সকলো কৃষকৰে নাহে, তাৰ এটা প্ৰচেছ আছে। সেই প্ৰচেছ মাধ্যমেৰে আপোনালোকৰ যি ধন সেইখিনি আপোনালোকে পাব। সেয়েহে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে যদি এতিয়াও EKYC কৰি লোৱা নাই তেতিয়াহ'লে আপোনালোকে EKYCটো সম্পূৰ্ণ কৰক। আৰু আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে পিছতহে কমেণ্ট কৰে। আপোনালোকে কামটো হৈ যোৱাৰ পিছতহে আপোনালোকে কমেণ্ট কৰে যে মোৰ টকাটো নোসোমালে, কিবা প্ৰব্লেম আছিল নেকি, কিবা সমস্যা আছিল নেকি, কিবা কৰিব লাগিব নেকি। সেইটো পিছত নহয়, পইচা সোমোৱাৰ আগতে আপোনালোকে এই কামটো কৰি ল'ব লাগে, তেতিয়াহে আপোনালোকে আপোনালোকৰ যি ধন সেইটো পাব। তাৰপিছতে আৰু বিচাৰিলে আপোনালোকে হয়তো দেৰি হৈ যায় আপোনালোকে। সেইকাৰণে আপোনালোকক কৈছোঁ আগতীয়াকৈ আপোনালোকে EKYC কৰক বা লেণ্ড ছেডিং কিবা যদি সমস্যা হৈছে আপোনালোকে এবাৰ চেক কৰি চাওক। আপোনালোকে যদি নিজে নাজানে CSC চেণ্টাৰত গৈ আপোনালোকে চেক কৰি ল'ব পাৰিব। আপোনালোকে আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ যিটো আছে সেইটো নম্বৰ দিহে আপোনালোকে চেক কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপোনালোকে কেনেকৈ উলিয়াব পাৰে সেইটো আপোনালোকে তাতে পাব। যদি আপোনালোকে নাজানে তেতিয়াহ'লে কমেণ্ট কৰিব, তেতিয়া মই আপোনালোকক ভিডিঅ' এটা নেক্সটত বনাই দিম যে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কেনেকৈ চেক কৰিব বা ৰেজিষ্ট্ৰেশ্যন নম্বৰৰ লগত কেনেকৈ আপোনালোকৰ ডিটেইলছখিনি চেক কৰিব পাৰিব বা ইনষ্টলমেণ্টটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব মই সম্পূৰ্ণ আপোনালোকক জনাই দিম। সেয়েহে আপোনালোকে শেষলৈকে ভিডিঅ'টো মোৰ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল। আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল লাগিছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। লগতে যদি নতুনকৈ চাই আছিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ চাব পাৰে।